মৈনাক পৰ্বতৰ দ্বাৰা হনুমানৰ সম্ভাষণ। মাৰুতিৰ তেনে বল বীৰ্য বুদ্ধি দেখি দেৱতাসকলে প্ৰশংসা কৰিবলৈ ধৰিলে। সেই সময়তে নদীপতিয়ে সুচিন্তিত হৈ ভাবিব ধৰিলে, সগৰ নৃপতিৰ পৰা মোৰ উপাদান লাভ হৈছে, সেইকাৰণে মোক সাগৰ বুলি জগতত আখ্যান। সেই সগৰৰ বংশতে ৰামৰ জন্ম হৈছে। সেই ৰামৰে কাৰ্য কৰিবলৈ গৈছে পৱন নন্দন হনুমানে। এই কাৰণে ইয়াৰ হিত সাধন কৰাটো মোৰ কৰ্তব্য, অন্যথা লোকে মোক নিন্দা কৰিব। হনুমানে এই সাগৰ পাৰ হওঁতে তেওঁৰ বহুত শ্ৰম হৈছে। সেইকাৰণে মাজপথত সুবিধা পায় যাতে সুখেৰে পথত যাব পাৰে, ইয়াকে ভাবি নদীপতি মৈনাক পৰ্বতে সমুদ্ৰ ভেদ কৰি তেতিয়াই ব্যক্ত হ'ল। মৈনাক পৰ্বতক দেখি হনুমানে ভাবিব ধৰিলে, হে প্ৰভু, মোক আকৌ কি বিঘিনিয়ে পালে? এবাৰ মোক সুৰসাই গিলিলে, তাৰ পৰা কোনো ৰকম ওলালোঁ। পুনৰ মোক কি বিঘিনিয়ে পালে? পৰ্বতে আহি মৰুতৰ বাট ভেটিলে, নেজ বাৰীৰে আকাশত গৈ আঘাত কৰিলেগৈ। পৰ্বতৰ শৃংগ পৰি চূৰ্ণীকৃত হ'ল। মাৰুতিক মৈনাকে ক'লে, হে বায়ুপুত্ৰ, তুমি মোক কিয় ঢকা মাৰিলা? মোক সাগৰে তোমাক উপকাৰ কৰিবলৈ পঠাইছে। তোমাৰ আৰু মোৰ পূৰ্বৰ সম্বন্ধ আছে। গিৰিবিলাক যেতিয়া পক্ষধৰ আছিল, য'তে উৰি পৰেগৈ নগৰকো ভাঙি ছন্ন কৰে। পুৰন্দৰে ব্ৰজহানি পাখি কাটি দিলে। তেতিয়াৰ পৰা বায়ুৰাজ মোৰ সখা হ'ল। বায়ুৱে মোক উৰুৱাই আনি সাগৰৰ জলত পেলাই দিলে। এই উপকাৰ ৰৈ গ'ল, ৰসাতললৈ যাব লগা নহ'ল। এতিয়া সেই হিত স্মৰণ কৰিছোঁ। তুমি ইয়াত ক্ষন্তেক জিৰোৱাহি, ফল মূল খাই লংকালৈ যোৱাগৈ। হনুমানে ক'লে, হে গিৰিবৰ, তোমাৰ বহুত কাহিনী শুনি আছোঁ। তুমি হেমৱন্তৰ সুত গৌৰীৰ সুদৰ। তোমাৰ নাম মৈনাক, শংকৰৰ খোলালীয়েক। তোমাক নাজানিহে মই প্ৰহাৰ কৰিলোঁ। মোৰ অজ্ঞান দোষ তুমি ক্ষমা কৰা। গিৰিবৰে হনুমানৰ কথা শুনি সাধু বুলি প্ৰশংসা কৰিলে। হনুমানে মৈনাকৰ আতিথ্য গ্ৰহণ কৰি অতি সন্তোষিত হ'ল। মৈনাকক পুৰন্দৰে ক'লে, হে মৈনাক, তোমাক আজি এই কৰ্ম কৰা দেখি মই অতি সন্তোষিত হ'লোঁ। এই ৰামৰ দূত মাৰুতিৰ আতিথ্য কৰি তুমি ত্ৰিজগতৰ হিয়াক তুষ্ট কৰিলা। গতিকে মই তোমাক আজিৰ পৰা অভয় দান দিলোঁ। তুমি নিৰ্ভয় হৃদয়েৰে সুখে থাকা। হনুমানৰ দ্বাৰা সিংহিকা ৰাক্ষসী বধ ও সাগৰ লংঘন। ইন্দ্ৰৰ দ্বাৰা অভয় দান লাভ কৰি গিৰিবৰ পৰম আনন্দিত হ'ল আৰু হনুমানে সাগৰৰ দক্ষিণলৈ যাব ধৰিলে। কিছুদূৰ যোৱাৰ পাছত সিংহিকা ৰাক্ষসীয়ে তেওঁক দেখিবলৈ পালে। হনুমানক দেখি সেই দুষ্টা নিশাচৰীয়ে চিন্তা কৰিলে, আজি তাই পেট ভৰাই ভালকৈ খাবলৈ পাব। এটা ডাঙৰ প্ৰাণী আকাশেদি গৈ থাকোঁতে তাৰ ছায়াটো দেখিয়েই আকৰ্ষিত হ'ল আৰু মাৰুতিক মুখখন মেলি আকৰ্ষিত কৰিব বিচাৰিলে। তাইৰ আকৰ্ষণত মাৰুতিৰ গতি কমি গ'ল। মাৰুতিয়ে চিন্তা কৰিব লাগিলে, মোৰ গতিবেগ কমি গৈছে কিয়? কোনোবাই যেন মোক দৃঢ় জৰীৰে বান্ধিহে পেলাইছে। এই বুলি ভাবি চাৰিওফালে চাওঁতেই ৰাক্ষসীক দেখিবলৈ পালে। তাইক দেখি ভাবিবলৈ ধৰিলে, এয়া কি দেখিছোঁ? বোধ কৰোঁ এয়ে মোক আকৰ্ষণ কৰি আছে। অধোভাগত বিকট আকাৰৰ কি দেখিছোঁ? তাই মোক খাবলৈ মুখ মেলি আছে। সেই সময়তে সম্পাতিৰ কথা মনত পৰিলে, এই সিংহিকা ৰাক্ষসীয়ে হ'ব। আজি এই মই প্ৰতিকাৰ কৰিব লাগিব। এই পথৰ কণ্টক মই নিশ্চয় আঁতৰাম। এই বুলি ভাবি কপিবৰে ক্ষুদ্ৰ মূৰ্তি ধৰি সিংহিকাৰ মুখৰ ভিতৰত সোমাই গ'ল। সিংহিকাই আনন্দিত হৈ মুখ জপাই দিলে, যেন কোনোবাই মৰিবলৈ বিষহে খাইছে। হনুমানে তাৰ পেটত সোমাই নখেৰে পেট ফালি খান খান কৰিলে। সেই ফুটাই দি নিজে বাহিৰ হ'ল আৰু লগে লগে ৰাক্ষসীৰ প্ৰাণ শেষ হ'ল। সেই দুষ্ট নিশাচৰী ঘূৰি ঘূৰি পানীৰ ওপৰত পৰিলগৈ।
তাইৰ মাংস বহু কোটি জলচৰৰ ভোজন হ'ল। পূৰ্বতে যিহেতু তাই বহুতৰে মাংস খাইছিল, সেয়েহে আজি সেই সকলোবিলাক পৰিশোধ কৰিলে। সিংহিকাৰ মৃত্যু দেখি যিমান দেৱতা আছিল সকলোৱে হনুমানক প্ৰশংসা কৰিবলৈ ধৰিলে আৰু ক'লে, হে পৱন কুমাৰ, তুমি সদায় বিজয়ী হোৱা, ভগৱানে তোমাক কল্যাণ কৰক। তুমি সিংহিকাক বধ কৰি যি কৰ্ম কৰিলা, সেই কৰ্ম কৰিবলৈ তিনি ভুৱনত কাৰো সাধ্য নাই। এই ৰাক্ষসীৰ ভয়ত দেৱতাসকলে আকাশ মাৰ্গত বিচৰণ বাদেই দিছিল। আজি এই পথ অকণ্টকা কৰিলা। তোমাৰ দ্বাৰা ৰামৰ কাৰ্য সম্পন্ন হ'ব, তোমাৰ দ্বাৰা ত্ৰিভুৱন আনন্দিত হ'ব। এই বুলি কৈ দেৱতাসকলে পুষ্পবৃষ্টি কৰিবলৈ ধৰিলে। বীৰ হনুমানে দেৱতাৰ কথা শুনি আনন্দ মনেৰে আগুৱাই গৈ কিছুদূৰ যোৱাৰ পাছত লংকা দেখিবলৈ পালে। পৱন নন্দনে মনে মনে ভাবিবলৈ ধৰিলে, এনে মহাদেহেৰে যদি লংকাত প্ৰৱেশ কৰোঁ তেতিয়াহ'লে সকলোৱে মোক শংকা কৰিব। গতিকে ক্ষুদ্ৰ মূৰ্তি ধৰি প্ৰৱেশ কৰি উচিত সময়ত নিজ কাৰ্য সমাধা কৰিম। এই বুলি ভাবি নিজৰ সহজ মূৰ্তি ধৰি সাগৰ পাৰ হৈ সুবেলৰ ওপৰত পৰিলেগৈ। সেই সুবেলগিৰি তেওঁৰ ভৰত লংকাদ্বীপৰ সৈতে কঁপিবলৈ ধৰিলে। আৰু এটা ডাঙৰ আনন্দৰ কথা হৈছিল যে সীতা আৰু ৰাৱণৰ বাওঁ অংগ নাচিবলৈ ধৰিছিল। হনুমানে যদিও শতেক যোজন লংঘিছিল, তথাপি এক ক্ষণো ভাগৰ লগা নাছিল। সাগৰ লংঘন কথা অমৃতৰ ভাণ্ডাৰ